কি হয়েছে থানাত? মোৰ ল'ৰাটোক মাৰি পেলাইছে। কোনে মাৰি পেলাইছে? কোনে মানে আমদলেৰ পাৰত মানে পিছবেলা মঙলবাৰে আমাৰ ওচৰৰ প্ৰসন্ন ভৰালী নামৰ মানুহ এজনৰ লগত কিবা কাৰণত গৈছিল আৰু জলকীয়া লৈ গৈছিলে এখন হোটেলত দিবৰ কাৰণে। সিফালৰ পৰা আহোঁতে সেইখিনিতে তাৰমানে মানুহ এজনৰ অকণমান তাৰমানে লাগিছিলে আৰু মানুহজনৰ একো হোৱা নাই। ওচৰত বহুতখিনি মানুহ আছিলে। মানুহে গাড়ীখনে বগৰাই দিছে। দি মোৰ ল'ৰাজনক টানি আনি মাৰি দেওঁতে ৰাস্তাত পৰি গৈছে। আকৌ নেক্সট ৰাস্তাৰ পৰা উঠাই আনি আকৌ দিছে তেনেকৈ। তাৰপিছত এখেতক খুব মাৰিছে, প্ৰসন্ন ভৰালী খুব মাৰাৰ কাৰণে সি আকৌ যাই এজনক ধৰিছে। ধৰি কৈছে হ'ব দিয়ক দাদা মাৰিব নালাগে, মৰি যাব। এনেকুৱা কোৱাৰ লগে লগে তাক টানি লৈ যায়। আকৌ বহুত মাৰিছে এইবিলাক। মোৰ ল'ৰাটোক মাৰি 12:30 ঘৰত গৈছে। ইয়াত আনিছে পুলিচে, পিছত মেডিকেল কৰিছে। মোক যাই কৈছে মোক বেছি মাৰা নাই, মই গালি পাৰোঁ বুলি তেনেকৈ ক'লে। কিছু নহ'লে বাগত দি থাক, ভাত খাই অকণমান ভাত খাই বিচনাত যায় এনেকৈ পৰি সি এনেকৈ আছে। উশাহটো ল'ব পৰা নাই ভালকৈ, এনেকৈ আছে। বিচনাত উঠিব খুজি আছে, সি উঠিব পৰা নাই। তাৰপিছত মই মাথাটোত অকণমান সেনেকৈ থাকি পানী যদি ইফালে ইমানমান এই হৈ গৈছে সেইখিনিতে। তাৰপিছত অকণমান বমি কৰিলে তেজ ওলাইছে গোটেই গাটো। তাত তাৰমানে এইবিলাক বেয়া হৈ গৈছে আৰু এইবিলাক ফুলি গৈছে। মই আৰু কি কৰোঁ, মোৰ ঘৰত কোনো নাই। দেউতাক মৰিবৰো বেছি দিন মোৰ এবছৰ হোৱাই নাই। ৰাতিপুৱা মই লৈ গ'লোঁ শুৱালকুছিৰ পৰা আৰু GMC সিহঁতে মানে ৰেফাৰ কৰিলে, GMC পঠালে। তাতে আৰু এইবিলাক কৰোঁতে 12:30 বাজিলে। CT স্কেন আল্ট্ৰাচাউণ্ড এইবিলাক কৰোঁতে 1 বজাত চিট দিলে। ডক্টৰে চাই কৈছে যে কণ্ডিশ্যন বেয়া, গোটেই ব্লাডটো জমা হৈ গৈছে, এতিয়া কি হয় একো ঠিক নাই তেনেকৈ কৈছে। ল'ৰাটোক কৈছে কোনোবাই মাৰিছে নেকি? কৈছে মাৰিছিলে, চাইছে এইবিলাক। কৈছে এইবিলাক দাগী হৈ আছে আৰু ব্লাডটো চব জমা হৈছে, ইয়াতো বহুত ডাঙৰ ওখ হৈ আছে। মাত বোল নাই, মোক হাতখনত ধৰি থাকে আৰু নামাতে। নিজে চাই মাতিলেও নামাতে, একো নকয়, নাখায়। খালি 10টামান বজাত ঢুকাইছে GMCত ৰাতিপুৱা। তাৰপিছত অক্সিজেন দিব ওলাওঁতে, পাইপ লগাওঁতে সি ঢুকাইয়ে থাকিলে। এতিয়া ইয়াৰ মোক ন্যায় লাগে। মোৰ ল'ৰাটোকতো মই নাপাওঁৱে, যাতে আৰু ভৱিষ্যত এইবিলাক আৰু কোনো মাইকী মোৰ নিচিনা যাতে মোকো সুধা হ'ব নালাগে। আজি মোৰ একমাত্ৰ এটা ল'ৰা, কিন্তু মই ছোৱালীজনীৰ লগত মই ঘৰখনত কেনেকৈ থাকিম বা কেনেকৈ চলিম। ইয়াকে কৈছে হেমন্ত বিশ্ব ডাঙৰীয়াই যাতে ইয়াৰ বিষয়ে অকণমান তদন্ত বিচাৰ কৰে। সেয়ে কৈছোঁ মই সকলোকে, অসমবাসীকে কৈ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যাতে এনেকুৱা আৰু ভৱিষ্যত কোনো গাঁৱতে নহয়, যাতে মই এনেকুৱাকৈ বিনা দোষে যাতে মাৰি নেপেলাওঁ, যাতে ইয়াৰ উচিত তদন্ত ল'ব লাগে, উচিত বিচাৰ কৰিব লাগে।